বিজনীৰ দাৰাংগাত বনৰীয়া হাতীৰ উপদ্ৰৱ, ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়াল। নিশা খাদ্যৰ সন্ধানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে যোৱা নিশা চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নম্বৰ দাৰাংগাৰ থাইছগুৰি গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। হাতীৰ উপদ্ৰৱত গাঁৱৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়। বনৰীয়া হাতীৰ আক্ৰমণত গাঁৱৰ ডাবুৰাম বসুমতাৰী, শান্তনা বসুমতাৰী আৰু ৰবীন বসুমতাৰীৰ বাসগৃহ ক্ষতিগ্ৰস্ত হয়। হাতীয়ে ঘৰসমূহ ভাঙি ব্যাপক ক্ষতিসাধন কৰাৰ ফলত পৰিয়ালকেইটা সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও গাঁৱৰ নিবাসী দিবাৰু নাৰ্জাৰীৰ কেইবাটাও তামোল গছ ভাঙি লণ্ডভণ্ড কৰি কৃষিজ সম্পত্তিৰো ক্ষতিসাধন কৰে বনৰীয়া হাতীয়ে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। পানী পৰাৰ মানে পট কৰি আহিয়া মানে এইটো সোমাই গ'ল আৰু কি। যেতিয়া আপোনাৰ এই ঘৰত মানুহ আছিল বেছিগিলা সোমাই আছিল দুজন, মানে আমি অলপ সাৰ পায়া মানে চিলাই দিছে মানে হাতী যেতিয়া ঘৰ ভাঙাইছে আপোনাৰ এই ঘৰতে আছিল। মই ইয়াতে আছিল, বুঢ়া বুঢ়ী আহিয়া চিলাইয়া অলপ পচাই গৈছে আৰু কি। কোনোমতে বাচিছে না? বেছিগিলাটো চোতালৰ নিচিনা একদম বাগৰা বাগৰি হৈ আছে দুইজনো। ৰাতি কেইটাত? 2টা বজাত। কাৰ কাৰ ভাঙাইছে ঘৰ? তাৰ মানে এতিয়া আমাৰ ভাইৰ শান্তনাৰ আৰু ৰবীন আৰু ইফালে সনাতন। বৰ্তমান আহাই নাছিল হাতী। হাতী আহাই নাছিল। আজিতে পানীও পৰিছে, পট কৰিতে কেনেকুৱাতে সোমাই আহিল এইটো আমি গমেই নাপালোঁ। মানে আজিতো যিখিনি আহিছে অহাৰ লগে লগে মানে চব মানে খেতি নষ্ট কৰি গ'ল আৰু কি। এতিয়া ঘৰ 4টাই নাকি ঘৰ 3টা ভাঙি গৈছে আৰু তামোল গাছ ভাঙি গৈছে। এইফালে যিটো ঘৰত মানুহ ঘুমাই আছিল ইও মানে কোনো ৰকমে বাচিয়ে গ'ল আৰু কি। চলি দুটা চোতালতে মানে বাগৰা বাগৰি হৈ আছে দুজনো, মানে এটাতো ভালেখিনি দুখ পাইছে ঠেঙত। মানে এলা চৰকাৰৰ পৰা যদি অলপমান যদি কিবা এটা সহায় পায় নেকি, তাৰ কাৰণে আমি এই যে মিডিয়া ডাঙৰীয়াবিলাক আমি মাথা হ'ল আৰু কি। শ্বৰ্ট লাইনটো আছে কেনেকৈ? শ্বৰ্ট লাইনটো আমাৰ ঠিকেই আছে বৰ্তমান, মানে লগে লগেতো সোমাব পৰা নাই। বেলেগ জেগাৰ পৰা আহি আমাৰ ইয়াতে ডিষ্টাৰ্ব কৰিছে। যোৱাকালি 6টা বজাৰ এই নদীৰ এই যে সন্মুখতে আহি আছিল। আমি যেতিয়া নাকি লাইন দিব আহিছিলোঁ, লাইন দিয়া সময়তে আমি মানে দিনতে সোমাব চাইছিলোঁ। তেতিয়া আমি ফট কৰি যায় আমি লাইনটো অন কৰি দিলোঁ। তেতিয়া মানে সোমাব পৰা নাই। পাছত ফুপালি গৈছে, ফুপালি যায় 1 নম্বৰ দি সোমাইছে না কোনফালে সোমাইছে এইফালে সোমাই আহিছে। কিমান দিন পিছত হাতী আহিল আপোনাৰ গাঁৱত? আমাৰ গাঁৱতো মেলা দিন হৈছে অহা নাই। এইটোৱে প্ৰথম অহা নিচিনা কোৱা যায় আৰু কি। 3-4 মাহ পিছত হ'ব। 3-4 মাহ পিছত। কেইটা আহিছিল? আমিতো এইলা শুনা পালোঁ দুটা বুলি আহিছে। এটাতো যিখিনি ঘৰ ভাঙিছে না এটাতো বহুত অকৰা। আমি যেতিয়া নাকি নদীত থিয়া হৈ আছিল তেতিয়া মানে মানুহ আগতে আহি আছে, সন্মুখতে আহে, মানুহৰ লগত থাকে। এনেকুৱা অৱস্থা খেদাবইতো নোৱাৰে। এইটো কি কৰা যায়, চৰকাৰেতো কিবা এটা ব্যৱস্থা কৰি যদি প্ৰটেকশ্যন দিব পাৰে সেইটো ভাল হ'লে হয় আৰু। এইলাটো আৰু শ্বৰ্ট লাইনটোতো নামানে কেইটা আছে নামানে। আৰু যে বেলেগৰ পৰা গাছ গাছনি আনে ধাৰত পেলাই দিয়ে, পাছত আৰু অলপমান ৰাস্তা ওলাইলে মানে দিয়ে সোমাই আহে।